everyone, welcome back to my channel RM Birutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এটা লেটেষ্ট আপডেট আৰু আপডেটটো হৈছে লিষ্ট অফ ক্যান্ডিডেটস ফৰ দা পোষ্ট অফ ইলেক্ট্ৰিকেল ইনস্পেক্টৰ গ্ৰেড 1 ইন দা ইনস্পেক্টৰেট অফ ইলেক্ট্ৰিচিটি গভৰ্নমেন্ট অফ আসাম আন্ডাৰ পাৱাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্ট আৰু এডভাৰটাইজমেন্ট নম্বৰটো দিছে 14/2024 এতিয়া আমি লিষ্টখন এবাৰ চাই লওঁ আহক দেখিছে আপোনালোকে লিষ্ট অফ ক্যান্ডিডেটস ফৰ দা পোষ্ট অফ ইলেক্ট্ৰিকেল ইনস্পেক্টৰ গ্ৰেড 1 ইন দা ইনস্পেক্টৰেট অফ ইলেক্ট্ৰিচিটি গভৰ্নমেন্ট অফ আসাম আন্ডাৰ পাৱাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্ট যিসকল ক্যান্ডিডেট শৰ্টলিষ্ট হৈছে তেওঁলোকৰ ইয়াত ৰোল নম্বৰ ফাদাৰ্স নেম ক্যান্ডিডেটস নেম এপ্লিকেশন আইডি সিৰিয়েল নম্বৰ দি দিছে আৰু আপোনালোকৰ নিজৰ নামটো আছে নে নাই এবাৰ চেক কৰি ল'ব আৰু যদি ভিডিওটো ইনফৰমেটিভ বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আহক এতিয়া নেক্সট নোটিফিকেশনটো এবাৰ চাই লওঁ নেক্সট হৈছে লিষ্ট অফ ক্যান্ডিডেটস ফৰ দা পোষ্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল আন্ডাৰ জইণ্ট কেডাৰ অফ পাব্লিক ৱৰ্কছ ৰোড ডিপাৰ্টমেন্ট এণ্ড পাব্লিক ৱৰ্কছ ইয়াতো ঠিক তেনেদৰে তেওঁলোকে লিষ্টখন দি দিছে এবাৰ নেক্সট লিষ্টখন হৈছে লিষ্ট অফ ক্যান্ডিডেটস ফৰ দা পোষ্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল আৰু পাব্লিক ৱৰ্কছৰ আৰু আপোনালোকে নিজৰ নামবিলাক আছে নে নাই এবাৰ চেক কৰি ল'ব তো আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ জয় হিন্দ